আচলতে ইয়াত দুৰ্ঘটনা হৈ থকাৰ কাৰণবিলাক কি? চাওক, ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে, তীব্ৰবেগী বাহনৰ ফলত চালকৰ সুৰাপান কৰাৰ ফলত আজি এজন দুখীয়া নিচলা ব্যক্তি মৃত্যুবৰণ কৰিলে। তেওঁ ঘৰৰ পৰা কিছু বস্তু ক্ৰয় কৰি ঘৰত দিবলৈ যাওঁতে বজাৰ কৰি সেই সময়ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বৰহাবজানৰ এই দাঁতিকাষৰীয়া অঞ্চলতে তেওঁক এইখন বাছে আজিজ বাছ স্বত্বাধিকাৰী আজিজ বাছৰ তেওঁলোকে মানে তেওঁৰ ড্ৰাইভাৰে আজি এক্সিডেণ্ট কৰি তেওঁক মৃত্যুমুখত পেলায়। দ্বিতীয় কথা হৈছে তিনিচুকীয়া জিলা বুলি নহয়, সমগ্ৰ অসমৰ ভিতৰত যদি আপুনি আজি চাবলৈ যায়, ডুমডুমা অঞ্চলত আটাইতকৈ বেছি দুৰ্ঘটনা ঘটি আছে। কাৰণ দুৰ্ঘটনা এইটো কাৰণে সংঘটিত হৈছে, সৌ সিদিনা চামদাং বাইপাছত কেইবাজনো মৃত্যুবৰণ কৰিলে, তাৰ আগত আমাৰ ট্ৰাফিক পুলিচ এজন ঢুকালে, তাৰপিছত আপোনাৰ সৌ সিদিনা ৰূপাই চাইডিঙত ঢুকাইছে, ডুমডুমা ঢুকাইছে, যোৱাকালি ষ্টুডেণ্ট এটা ঢুকাইছে। গতিকে ইয়াৰ ফলত প্ৰশাসনিক যি ট্ৰাফিক ব্যৱস্থাটো আছে এই ক্ষেত্ৰত কিছু লেহেমীয়া হৈছে নেকি আমাৰ প্ৰশ্ন আছে। গতিকে অসম চৰকাৰ তথা ভাৰত চৰকাৰে যি ধৰণৰ পথ সুৰক্ষাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ নীতি নিয়মসমূহ তেওঁলোকে কৰিছে, সেই ক্ষেত্ৰত কিন্তু তেওঁলোকে আমাৰ ডুমডুমা অঞ্চলত প্ৰযোজ্য কৰা নাই। কাৰণ ডুমডুমা অঞ্চলত যদি আপুনি চাবলৈ যায়, লংচোৱালৰ পৰা লৈ কিনে আপুনি ৰূপাই চাইডিঙলৈকে আপুনি অহা যোৱা কৰাৰ ক্ষেত্ৰত বা কিবা বেংকত সোমাবলৈ হওক বা আপুনি হোটেল এখনত সোমাবলৈ হয়, তেতিয়াহ'লে ডাবল পাৰ্কিঙৰ ফলত আপুনি কিন্তু হোটেলখনলৈ যাবলৈ কষ্ট হয়। আপুনি ডুমডুমা ষ্টেট বেংকত যাবলৈ হ'লে এই আপোনাৰ ৰূপাই চাইডিঙৰ সিফালে বিশাকুপিত গাড়ীখন থৈ কিনে আহি আপুনি ষ্টেট বেংকত সোমাবলগীয়া হয়। ঠিক তেনেদৰে হাবজান SBI বেংকতো যদি আপুনি যাবলগীয়া হয়, ঠিক তেনেকুৱা ধৰণৰ গাড়ীখন অলপমান দূৰত আঁতৰাই থৈ তাৰপাছত আহি কিনে আপুনি ষ্টেট বেংকত সোমাবলগীয়া হয়। গতিকে এই সুৰক্ষাবিলাক যি ধৰণৰ ট্ৰাফিক নীতি নিয়মসমূহ তেওঁলোকে ট্ৰাফিক ব্যৱস্থাটোৱে ল'ব লাগিছিলে, জিলা প্ৰশাসনে সেইখিনি তেওঁলোকে কৰিব পৰা নাই, যাৰ ফলত সাধাৰণ জনতাই মৃত্যুমুখত পৰিছে। আজি ধৰক বাছবিলাকত আপোনাৰ স্পীড গভৰ্ণাৰ থাকে, তেওঁলোকে চেক কৰিব লাগিব। সুৰাপাই কৰি ড্ৰাইভাৰসকলে যদি গাড়ী চলায় তেওঁলোকে নাকি লগাব লাগিব। বাহনৰ স্বত্বাধিকাৰীক তেওঁলোকে আইনীভাৱে কিছু ব্যৱস্থা ল'ব লাগিব। এই ক্ষেত্ৰত কিন্তু প্ৰশাসনৰ নীৰৱতা দেখিবলৈ পোৱা গৈছে। আমাৰ এটাই কথা যে স্পীড গভৰ্ণাৰ লাগিব বাছবিলাকত, আৰু যাতে এনেকুৱা দুৰ্ঘটনা দ্বিতীয়বাৰৰ কাৰণে ডুমডুমা অঞ্চলৰ পৰা তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত যাতে নহয়, তাৰ কাৰণে পথ সুৰক্ষা বিভাগে কি ধৰণৰ ব্যৱস্থা হাতত ল'ব এইখিনি আমি জানিবলগীয়া কথা, ৰাইজে জানিব লাগিব। কাৰণ বিভিন্নজনৰ লোকসকলে ৰাতিপুৱা কামলৈ ওলাই যায়, আহি পাওঁতে যদি ক'ৰবাত দুৰ্ঘটনাগ্ৰস্ত হৈ ব্যক্তিজন মৃত্যুমুখত পৰে, তেতিয়াহ'লে সেই ঘৰখনৰ পোহপাল দিয়া দায়িত্ব কোনে ল'ব? চৰকাৰে ল'ব জানো? চৰকাৰেতো টেক্স কাটি আছে, চৰকাৰে টোল গেটৰ টেক্স কাটি আছে, চৰকাৰে কিন্তু পথ সুৰক্ষা দিব পৰা নাই। দাবী এইটোৱে যে আমি স্পীড গভৰ্ণাৰৰ যিখিনি তেওঁলোকৰ নীতি নিয়ম গাড়ীবিলাকৰ চালকসকলে সুৰাপাই কৰি যি গাড়ী চলায়, গাড়ীবিলাক চিজ কৰক, তেওঁলোকে বিহিত ব্যৱস্থা লওক, শাস্তি প্ৰদান কৰক, তেনেকুৱা ধৰণৰ কিছুমান নীতি নিয়ম কৰিব লাগিব। আৰু লগতে এই যিজন ব্যক্তি আজি ঢুকালে, তেওঁলোকৰ পৰিয়ালৰ পৰা তেওঁলোকৰ যিখিনি দায়িত্ব আছে তেওঁলোকে ক'ব, সেইখিনি আপোনালোকে তেওঁলোকক সুধিলে ভাল হ'ব। আমি তেওঁলোকৰ সহায় সহযোগিতাৰ কাৰণে আগবাঢ়ি আহিছোঁ সাধাৰণ ৰাইজ হিচাপে, গতিকে সেই কথাখিনি তেওঁলোকৰ পৰা সুধিলে ভাল পাম। এই বৰহাবজান আমতলীত ইয়াত বিভিন্ন ধৰণে দোকান দাঁতিকাষত দেখা গৈছে, ইয়াত বিভিন্ন ধৰণে যান জঁট অৱস্থাৰ সৃষ্টি হয়। কি ক'ব আপোনালোকে? চাওক, প্ৰথমতে ক'লো যে পথ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশাসন বিফলতা, এইটো প্ৰথম কথা। প্ৰশাসনৰ যদি আজি বিফলতা নাথাকিলেহেঁতেন হয়তো আজি মানুহজন সুৰক্ষিত হৈ থাকিলেহেঁতেন। কাৰণ বাছখন ইমান স্পীডত আহিছে বুলি ইয়াৰ প্ৰত্যক্ষদৰ্শীসকলে কৈছে। এই ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসনৰ যিখিনি ব্যৱস্থা তেওঁলোকে কোৱা নাই, হেলমেট পৰিধান কৰা ব্যক্তিৰ পৰা ফাইন কাটি, ইঞ্চুৰেঞ্চ নথকা ব্যক্তিৰ পৰা ফাইন কাটি বা পলিউশ্যন নথকা ব্যক্তিৰ পৰা ফাইন কাটিলে সমস্যা সমাধান নহয়। ইয়াৰ এটা উচিত সিদ্ধান্ত ল'ব লাগিব, উচিত সিদ্ধান্ত লৈ ইয়াক কাৰুকাৰ্যত পৰিণত কৰিব লাগিব। বৰ্তমান 60 যিটো স্পীড লিমিট, 60টো যি ধৰণে চলি আছে 60ত চলিব লাগে, কিন্তু টাউন অঞ্চলত 30-20 ভিতৰত তেওঁলোকে পাৰ হ'ব পাৰে, বেছি দূৰ নহয়, কাৰণ ডাঙৰ ডাঙৰ চিটি নহয় এইবিলাক। গতিকে সেইখিনি তেওঁলোকে কৰিব লাগিব। আৰু ইয়াত আপুনি চাবলৈ যায় যদি এইখিনি অঞ্চল য'ত আমি থিয় হৈ আছোঁ, ইয়াত পথ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ ইমান গাফিলতি হৈছে, ইয়াত একাঠু এককাল পানী হয় বৰষুণ দিলে। যান জঁটৰ সমস্যা কেলে নহ'ব? ইফালৰ পৰা মানুহ এজন খোজকাঢ়ি কিনে দোকানলৈ যাব নোৱাৰে, আহিব নোৱাৰে, হস্পিটালৰ এম্বুলেঞ্চ এখন ৰখি থাকিবলগীয়া হয়, আন এখন গাড়ী পাৰ হয়, তেনেকুৱা। আৰু বৃহৎ গাঁত আছিলে, গাঁত এইবাৰ কিন্তু ৰাস্তাটো বনাইছে, কিন্তু নলা নৰ্দমাৰ যি সমস্যা তেওঁলোকে সমাধান কৰিব পৰা নাই।